দেখিছেনে আমি এতিয়া ভিতৰলৈ সোমাই গৈছোঁ আৰু অলপকৈ বৰষুণো দি আছে আমি মানে অকণমান চাই আহোঁচোন বোলো নতুনকৈ যিহেতু অ'পেনিং কৰিছে এবাৰ নাচালে নহয় ন মনটো ভাল নালাগে সেইকাৰণে এপাক চাই আহোঁ বুলি আহিলোঁ কিন্তু আহি মেলি ইমানে মানুহ ভিৰ দেখিলোঁ আপোনালোকক কি ক'ম এয়া দেখিছেনে কিমান মানুহ ভিৰ হৈ আছে আৰু মানে মানুহ সোমাব নোৱাৰাকৈ ভিৰ হৈ আছে এয়া দেখিছে বেটা আৰু বাবুৱে প্ৰথমত আগে গৈছে মই পাছে ভিডিঅ' কৰি গৈ আছোঁ আৰু এনেকৈ অলপ ভিডিঅ'বোৰ দেখাই দিছোঁ এনেকৈ মানে চবৰে আগত ভিডিঅ'বোৰ কৰি থাকিলেও ভাল নালাগে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে মোৰ বৰ্তমান ভালেই বাৰু শ্বপিং মানে আপোনালোকে ঠাণ্ডাখন দেখি নিশ্চয় গম পাইছে আচলতে শ্বপিং মলত গৈছিলোঁ শ্বপিং মলত যোৱা আজি দুদিনেই হ'ল কিন্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাই কি ল'লোঁ শ্বপিং মলৰ পৰা আচলতে শ্বপিং মলটো বেছি দিন হোৱা নাই অ'পেনিং কৰা এম বজাৰ আৰু গৈ মেলি ইমানে ভাল লাগিলে নহয় আপোনালোকক মই কাপোৰখিনি দেখুৱাই দিম আৰু প্ৰাইচৰ কথা কি ক'ম প্ৰাইচ মানে বহুত মানে কমতে প্ৰাইচবোৰ বেলেগ দোকানবোৰতকৈ বেলেগ শ্বপিং মলবোৰতকৈ প্ৰাইচবোৰ মানে বহুত কম পাইছোঁ মই আৰু এনেকৈ অকণমান কমত হেৰি হ'লে মানে বজাৰ কৰিও ভাল লাগে আৰু কি বজাৰ কৰিলোঁ মই আপোনালোকক দেখুৱাই দিছোঁ এতিয়া ভিডিঅ'টো দেৰি নকৰি এতিয়া আৰম্ভ কৰোঁ নতুনকৈ অ'পেনিং কৰিছে এম বজাৰ বেছি দিন হোৱা নাই আজি কিমান 10 দিনমান হৈছে আপোনালোকে দেখিছেই এম বজাৰ শ্বপিং কৰি আহিলোঁ আৰু মানে শ্বপিং কৰি খুবেই ভাল লাগিলে আৰু কাপোৰবোৰ দেখাই দিছোঁ কি কিনিলোঁ মই এনেই ওলাই গৈছিলোঁ কিন্তু কাপোৰ নলওঁ বুলি ভাবিছিলোঁ ল'বলগীয়া হ'ল এইটো টি চাৰ্ট আয়ুষৰ পাপাৰ কাৰণে হয় এইটো টি চাৰ্টটো এইটো ইমান দাম নহয় এইটো কম দাম ইমান মানে কাপোৰবোৰ মানে যিকোনো বস্তুবোৰ মানে অলপ কম হ'লে বজাৰ কৰিও ভাল লাগে নহয় জানো এতিয়া কি ল'লোঁ দেখাই দিম আপোনালোকক মই মোৰ কাৰণে ল'লোঁ কুৰ্তা ছেট এযোৰ আৰু এইটো কম দামটো মানে বহুতে কম আৰু দেখিছেনে কাপোৰটো কটনৰ হয় একদম ভাল মানে এইটো লৈছিলে 450 ইয়াৰ লগত পেণ্ট আছে আৰু খুব মানে কম দামত দিছে বাকী শ্বপিং মলবোৰতকৈ মানে প্ৰাইচটো বহুতেই কম পাইছোঁ আৰু নতুনকৈ অ'পেনিং কৰিছে সেইকাৰণে কম দিছে অ'পেনিং কৰিছে কাৰণে কম দিছে নেকি নাজানো কিন্তু বহুত মানে ডিছকাউণ্ট দিছে এইবোৰত মানে কাপোৰবোৰ এয়া দেখিছেনে বেলেগ বজাৰত এইবোৰ কিনিব গ'লে 1000 তলত নেপায় আচলতে এইটো 450 লৈছে আৰু বেটাৰ কাৰণে ল'লোঁ এইটো দেখাই দিম মই বেটাৰ কাৰণে ল'লোঁ এইটো পেণ্টটো ল'লোঁ বেটাৰ কাৰণে এইটো পেণ্টটো কিমান লৈছে মই দেখাই দিম এইটো আছে 325 আৰু টি চাৰ্ট এটা ল'লোঁ এইটো বেটাৰ টি চাৰ্ট আৰু এইটো প্ৰাইচটো এইটো 375 আৰু ল'লোঁ বাৰু আৰু কিচেনৰ বস্তু ল'লোঁ আৰু বাথৰুমৰ বস্তু ল'লোঁ এইখিনি উলিয়ালোঁ বাৰু মই আপোনালোকক অকল কাপোৰখিনিয়ে দেখাই দিছোঁ দামবোৰ মানে অকণমান কম হ'লে ভাল লাগে এইটো মই শ্বপিং কৰি আনি এনেই ভৰাই থৈছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাছিলোঁ আৰু আজি আহিলে আপোনাৰ ফ্লিপকাৰ্টৰ পৰা অনলাইন কৰিছিলোঁ গ্ৰ'চাৰী বস্তুখিনি ফ্লিপকাৰ্টৰ পৰা আজি এবাৰ আনিলোঁ এইটো মাহৰ আচলতে ফ্লিপকাৰ্টৰ পৰাও মানে গ্ৰ'চাৰীখিনি বহুতে ডিছকাউণ্ট দিয়ে মানে দোকান বজাৰবোৰতকৈ মানে বহুত ডিছকাউণ্ট দিয়ে মই আপোনালোকক বস্তুখিনি দেখাই দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া দেখিছেনে এইফালে গ্ৰ'চাৰীখিনি আহিলে ফ্লিপকাৰ্টৰ পৰা অনলাইন কৰিছিলোঁ এইফালে ৱাইল্ড ষ্টোন চাবোন ইয়াত এক পিছত ল'বলৈ গ'লে কিমান পৰে জানেনে 58 পৰে ইয়াত 6 পিচ চাবোনত আপোনাৰ 170 পৰিছে আৰু এইফালে দেখিছেনে এইফালে চয়াবিন আটা চুজি আৰু এইফালে মিক্স জামছ এটা আৰু জামছটো মানে এটা বাই 1 গেট 1 ফ্ৰী দিছে আৰু এইফালে চাহপাত গোটেই মানে এইটো মাহৰ বজাৰখিনি কৰিলোঁ আৰু বজাৰ কৰি খুবেই ভাল লাগিলে মানে ইমানে মানে কম দামত ডিছকাউণ্টবোৰ দিছে ফ্লিপকাৰ্টৰ পৰা কৰি এতিয়া আকৌ খানাটোতো খাবই লাগিব ন খানাৰ কাৰণে এইফালে আছে গাহৰি মাংসখিনি এনেকৈ মই বইলিং কৰি লৈছোঁ বইলিং কৰি মানে পানীটো পেলাই দিম আৰু ধুনীয়াকৈ চাফাকৈ এইখিনি মাংসখিনি উলিয়াই দিম ইয়াতে মানে হাফ পিচাকৈ কৰি দি বইলিং কৰিম আৰু এইফালে ডাঙৰ পিঁয়াজ এটা জলকীয়া আদা নহৰু এইখিনি কাটি থৈছোঁ আৰু এইফালে খৰিচা দেখিছেনে খৰিচা 1 পেকেট আনিছে বাবুৱে আৰু আজিৰ খানা বাবুৱে বনাব মাংস বাবুৱে বনাব বোলে সেইকাৰণে মই অকল এইখিনি ৰেডি কৰি থৈ দিছোঁ এই অকল বনাব আৰু মই ভাত দালি তেনেকৈ বনালোঁ আৰু এয়া দেখিছেনে এতিয়া বনাই আছে এইফালে অকণমান এনেকৈ পিঁয়াজ আৰু আদা নহৰু এনেকৈ জলকীয়াৰ লগত মাংসখিনি সৰুকৈ কাটি মেলি এনেকৈ অকণমান টাৱাটোতে ফ্ৰাই কৰিছে আৰু এইফালে কুকাৰত খৰিচাৰ লগত টেষ্টিকৈ বনাই আছে আৰু এনেকৈ মানে কেতিয়াবা হেল্প কৰিলে খুব ভাল লাগে আৰু খানা পিনাবোৰ বনাই দিলে খুবেই ভাল লাগে আজি বনাই দিছে আৰু মনটোও ভাল লাগিছে খৰিচাৰ লগত বনাই আছে আজি ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আজিৰ কাৰণে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ আপোনালোকক লগ পাম নেক্সট এটি ভিডিঅ'লৈ এতিয়া কাৰণে বাই